মৰমৰ ছাত্ৰ ছাত্ৰী 2 নম্বৰ অংকটো চোৱা 2 নম্বৰ একটো প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা বিয়োগ কৰিবলৈ কৈছে চাও আমি ৰাশিসমূহ কেনেকৈ বিয়োগ কৰিম চাবা একক পদ ৰাখি 13b to b বিয়োগ কৰিব দিছে গতিকে বিয়োগ চিহ্ন পাতিম হ'ব এতিয়া ইয়াত এই 13 minus 2 b মিলিছে গতিকে এটা b পাতি দিবা কমন বুলি কয় দেখো প্লাস মাইনাস মাইনাস 13টাৰ পৰা দুটা বিয়োগ হলে কি হ'ব এসবা 13 টু প্লাস আৰু মাইনাস 2 প্লাস মাইনাস হলে মাইনাস অংকটো বিয়োগ কৰিম 13 পৰা অৰ্থাৎ 3 ৰ পৰা 2 গলে 1 11 ডাঙৰটো 13 তাৰ প্লাস প্লাস 11 এটো b2 b পাতি দিয়া এটো ইয়া বা আমি ডাইৰেক্ট পাতিব পাৰো যিকোনো এটা কৰিলে হ'ব দেই বিয়োগৰ কাৰণে বিয়োগ চিহ্ন পাতিম 2b হল 13b b মিলিছে ৰাখি দুটা গতিকে দুটা যোগ বা বিয়োগ হ'ব এটা এটো প্লাস আৰু এটো মাইনাস প্লাস মাইনাস মাইনাস 13টাৰ পৰা দুটা গলে কিমান থাকিব 11টা 13টা বিৰ পৰা দুটা বি গলে কিমান থাকিব 11টা ডাঙৰটো কি আছে 13 টাৰ আগত প্লাস প্লাস চিহ্ন হ'ব নেক্সট চোৱা নেক্সট আছে 2 নম্বৰ সমাধান সমাধান 8b square minus twice b square minus twice b square হল এটা বিয়োগ কৰিব দিছে অংকটো বিয়োগ চিহ্ন পাতি 8 বিয়োগৰ কাৰণে ব্ৰেকেট দি দিম 8b square minus কি হৈ যাব প্লাস ডাইৰেক্ট minus ডাইৰেক্ট প্লাস হৈ যাব পূৰ্ণ হৈছে 2b square হল এতিয়া চাবা 8 b square মিলিছে গতিকে সংখ্যা দুটা লৈ লোৱা 8 plus 2 b square দুটা মিলি কিনে এটা লিখিম হ'ব কমন লৈছো এতিয়া 8 আৰু 2 প্লাস 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 8 2 10 b square হ'ব এতিয়া আমি এক কমন নলে ডাইৰেক্ট কৰিব পাৰো না বা 8b square minus 2b আছিল গতিকে বিয়োগ কৰিবলৈ হলে বিয়োগ চিহ্ন পাতিলে বিয়োগ চিহ্নৰ কাৰণে ব্ৰেকেট দি দিম 8b square minus plus twice b square হল এটা প্লাস 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 8 ৰ পৰা 8 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 10 b square হল minus plus 8b square 2b square plus plus 8 2 10 b square হল 3 নম্বৰ অংকটো চোৱা 3 নম্বৰ অংকটো সমাধান শর্ট ফর্মত লিখিছো কোনো হয় 4p cube minus 12p cube হল এতিয়া অংকটো বিয়োগ কৰিব দিছে বিয়োগ চিহ্ন পাতি দিম এই বিয়োগ চিহ্নৰ কাৰণে ব্ৰেকেট দি দিম minus 4p cube minus plus 12p cube ব্ৰেকেট যেতিয়া উঠাই দিম না minus যোগ হৈ যায় হ'ব এতিয়া সো p cube মিলিছে দুটা p cube গতিকে সংখ্যা কেইটা লৈ লোৱা plus 12 p cube a p cube মিলিছে হল এটা মাইনাস প্লাস মাইনাস 12 পৰা 4 গলে কিমান হ'ব 8 p cube
মাইনাছ প্লাছ মাইনাছ 12 পৰা 4 গ'লে 8 ডাঙৰ 12 12 আগত যোগ চিন বা কমন নলে এখানে ডাইৰেক্ট কৰিব পাৰা -4 p কিউব -12 p কিউব বিয়োগৰ কাৰণে ব্ৰেকেট দিলো -4 p কিউব মাইনাছ প্লাছ 12 p কিউব হল এটা p কিউব মিলিছে এইটো প্লাস মাইনাছ এইটো প্লাস মাইনাছে প্লাসে মাইনাছ 12টা p কিউব পৰা 4টা p কিউব গলে কিমান থাকিব 8টা p কিউব হল ডাঙৰটো কি আছে 12 টা আগৰ প্লাস চিহ্ন নাপাতিলেই হল পাতিব নালাগে যে সকলোবোৰ সংখ্যাই কি হয় ধনাত্মক সংখ্যা 4 নম্বৰটো চোৱা সমাধান 3x square y z 4x square y z মিলিছে নহয় ৰাখিৰা অংকটো বিয়োগ কৰিছে বিয়োগ চিহ্ন পাতি 3 -4 এই দুটা মিলিছে গতিকে এটা পাতি x square y z হল মাইনাস প্লাসে মাইনাস 4টাৰ পৰা 3টা গলে 1 হল ডাঙৰ মাইনাস চিহ্ন x y z হ'ব আমি ব্ৰেকেট থকা এটা ব্ৰেকেটটো উঠাই দিয়াৰ লগে লগে পূৰণ হৈ যাব কি হ'ব 1 ইমান গুণ কিমান হ'ব -x স্কয়াৰ y z এইটো ইয়াৰ উত্তৰ হ'ব বা এনেকৈ পাতিব পাৰো 3x square y z 4x square y z 4 টো বিয়োগ কৰি দিম হল মাইনাস প্লাস মাইনাস 4টাৰ পৰা 3টা x square y z বিয়োগ হলে x square y z ডাঙৰটো কি হৈছে 4 তাৰ আগত মাইনাস চিহ্ন বহাই দিলে হ'ব 5 নম্বৰটো চোৱা -8p 10p হল অংকটো বিয়োগ কৰিব দিছে বিয়োগ কৰি -8p -10p p মাইনাছে প্লাস 10ৰ লগত আজ যোগ কৰিলে 18p ডাঙৰটো কি আছে 10 তাৰ আগত মাইনাছ চিহ্ন বহিব বা এনেকৈ কৰিব পাৰা -8p তাৰপিছত কি আছিলে 10p অংকটো বিয়োগ কৰিব দিছিলে বিয়োগ চিহ্ন পাতি -8p -10p p মিলিছে দুটা ৰাখি গতিকে যোগ বা বিয়োগ হ'ব এটা চোৱা মাইনাছে কি হ'ব প্লাস 10টাৰ লগত 8টা p কি হ'ব যোগ হৈ যাব 18p ডাঙৰটো 10p তাৰ আগত মাইনাছ চিহ্ন বহিব যদি অংকটো কিবা সুধিবলগীয়া থাকে তেতিয়া কমেন্টত জনাবা যদি ভাল পাইছা লাইক এটা কৰি দিবা যদি চেনেলৰ নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে বাই